ভাৰতীয় জনতা পাৰ্টীয়ে সংসদীয় ৰাজনীতিলৈ মোক যোৱা এটা নিৰ্দেশ দিছে, প্ৰাৰ্থীটো আগবঢ়াইছে। গতিকে মই ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃবৃন্দ, ৰাজ্যিক নেতৃবৃন্দ, লগতে আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া প্ৰমুখ্যে দলৰ সকলো কাৰ্যকৰ্তাক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বিৰোধী কংগ্ৰেছ দলক প্ৰত্যাহ্বান হিচাপে আপুনি কেনেকৈ চাওক, যেতিয়া ৰাজনীতি যুদ্ধ হ'ব প্ৰত্যাহ্বানটো থাকিব আৰু বিৰোধীক মই সবল হ'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ। প্ৰতিদ্বন্দ্বীজন যাতে সবল হয়। যদি প্ৰতিদ্বন্দ্বী যদি সবল নহয় তো যুদ্ধ কৰি কিবা লাভ আছে জানো? আজি যদি বিৰোধী আমাৰ মাজত নাথাকে, বিৰোধী যদি দুৰ্বল হয়, তেতিয়া আমাৰ দলৰ কাৰ্যকৰ্তাসকলে মনত ভাবি ল'ব যে আমি এনেই জিকি আছোঁ। গতিকে তেওঁলোকৰো লাহে লাহে তেওঁলোকৰ যিটো ষ্ট্ৰেংথ আছে সেই ষ্ট্ৰেংথটো কমাই দিয়ে। গতিকে মই বিৰোধীক এইটো কাৰণেই কৈছোঁ যে আপোনালোকে সবল হওক, সবল হ'লেহে যুদ্ধ কৰিব লাভ আছে। এতিয়া যেনেকৈ আমাৰ চতিয়া সমষ্টিৰ বিধায়ক ডাঙৰীয়াই কৰিব যে ইয়াত 1 লাখতকৈ অধিক ভোটত তেখেতে প্ৰতিশ্ৰুতি দিছে যে চতিয়া সমষ্টিত 1 লাখতকৈ অধিক ভোট দিছে, দিয়াৰ তেওঁ ইয়াত সংকল্প দিছে। দলৰ সকলো কাৰ্যকৰ্তাই 1 লাখতকৈ অধিক ভোট। গতিকে দলৰ কাৰ্যকৰ্তাই দিনে নিশাই কাম কৰিব যে বিধায়ক ডাঙৰীয়াৰ নিৰ্দেশ মতে বা বিধায়ক ডাঙৰীয়াই যিখিনি কথা ক'লে সেইমতে দলৰ কাৰ্যকৰ্তাসকলে যে 1 লাখতকৈ অধিক ভোট কেনেকৈ আনিব।